নমস্কাৰ বাইদেউসকল। অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অৱসৰৰ বয়স অৰ্থাৎ চাকৰিৰ কাৰ্যকাল 65 বছৰলৈকে বৃদ্ধি সম্বন্ধীয় এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয় বাইদেউসকল, আমি অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাইদেউসকল, আপোনালোকক আমি জনাইছিলোঁ যে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে অৰ্থাৎ ত্ৰিপুৰা হাইকোৰ্টে এক ৰায়দান দি কৈছিল যে ত্ৰিপুৰা চৰকাৰে অতি শীঘ্ৰে ত্ৰিপুৰা ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অৱসৰৰ বয়স অৰ্থাৎ চাকৰিৰ কাৰ্যকাল 65 বছৰলৈকে বৃদ্ধি কৰিব লাগে। ত্ৰিপুৰা ন্যায়ালয়ৰ অৰ্থাৎ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ এই ৰায়দানত ত্ৰিপুৰা চৰকাৰে অসন্তুষ্টি প্ৰকাশ কৰি মহামান্য উচ্চতম ন্যায়ালয় অৰ্থাৎ সুপ্ৰিম কোৰ্টৰ সহায় বিচাৰে আৰু শেহতীয়াকৈ সুপ্ৰিম কোৰ্টে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত ৰায়দান দি কৈছে যে চৰকাৰী কৰ্মচাৰীসকলৰ অৱসৰৰ বয়স বৃদ্ধিৰ ওপৰত একমাত্ৰ ৰাজ্য চৰকাৰেহে সিদ্ধান্ত ল'ব পাৰে। অৰ্থাৎ ৰাজ্য চৰকাৰে ইচ্ছা কৰিলে ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অৱসৰৰ বয়স বৃদ্ধি কৰিব পাৰে। এই বিষয়ত উচ্চ ন্যায়ালয় অৰ্থাৎ হাইকোৰ্টৰ কোনো হস্তক্ষেপ নচলিব। হয়, ত্ৰিপুৰা হাইকোৰ্টে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ চাকৰিৰ কাৰ্যকাল অৰ্থাৎ অৱসৰৰ বয়স 65 বছৰলৈকে বৃদ্ধি কৰাৰ বাবে ত্ৰিপুৰা চৰকাৰক যি নিৰ্দেশ দিছিল সেইটো নিৰ্দেশ সুপ্ৰিম কোৰ্টে অৰ্থাৎ উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণৰূপে খাৰিজ কৰিছে। গতিকে ছাৰ-বাইদেউসকল, এয়া আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত বেয়া খবৰ যে ত্ৰিপুৰা উচ্চ ন্যায়ালয়ে পূৰ্বতে ৰায়দান দিছিল যে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ অৱসৰৰ বয়স 65 বছৰলৈকে বৃদ্ধি কৰিব লাগে, কিন্তু ত্ৰিপুৰা হাইকোৰ্টৰ এই ৰায়দান উচ্চতম ন্যায়ালয়ে অৰ্থাৎ সুপ্ৰিম কোৰ্টে খাৰিজ কৰিছে। গতিকে বাইদেউসকল, আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে কিবা এটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।